আজি এজ এ গার্জিয়ান মিনিস্টার মাননীয় মুখ্যমন্ত্রী মহোদয় আমার উপর যে দায়িত্ব ন্যস্ত করেছে যে ডিমা হাছাও আর কাছাড় জেলার গার্জিয়ান মিনিস্টার হিসাবে প্রথম মানে রিভিউ করার কারণে মাননীয় মুখ্যমন্ত্রী নিজে সকলো মন্ত্রী মহোদয়ক নির্দেশ দিছে আর মই আজি প্রথম ডিমা হাছাও আহিছোঁ আর ইয়াত ডিমা হাছাওৰ মুৰব্বী দেৱলাল গাৰ্লছা আৰু আমাৰ ইয়াৰ MLA ৰূপালী লাংতাছা বা আমাৰ সকলো মানে ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভ আৰু আমাৰ ডিপাৰ্টমেণ্টৰ লোকলো আছিলে আৰু থৰলি ডিপাৰ্টমেণ্ট ৱাইজ আমি ৰিভিউ কৰিছোঁ বিশেষকৈ আমাৰ ডিজাষ্টাৰ মেনেজমেণ্ট কাৰণ আপোনালোকে সকলোৱে জানে যে আমাৰ এতিয়া ৰেইনি ছিজন আৰু ইয়াত লেণ্ডশ্লাইড বা হিলষ্ট্ৰম সাইক্লোন বহুত প্ৰভাৱ আছে তাৰ কাৰণে একদম থৰলি ৰিভিউ কৰা হৈছে তাৰ কাৰণে প্ৰিকশ্যন হাতত লোৱা হৈছে আৰু বিশেষকৈ কমিউনিকেশ্যনটো যাতে সদায় আমি খুব ভালকৈ আমি যাতে চলাই যাব পাৰোঁ কমিউনিকেশ্যনটো যাতে খুব ভাল থাকে তাৰ কাৰণে আমাৰ PWD ডিপাৰ্টমেণ্টৰ লগত খুব ভালকৈ ৰিভিউ হৈছে আৰু আমাৰ ইয়াত এডভান্টেজ আছাম 2 তাৰ ওপৰত কি আমাৰ ইণ্ডাষ্ট্ৰী আহিব তাৰ কাৰণে আমি এটা ৰিভিউ লৈছোঁ আৰু আমাৰ এডভান্টেজ আছাম 2 ইয়াত লোকেলি যিটো আমাৰ কেইজনমান এণ্টাৰপ্ৰিনাৰ এগ্ৰিমেণ্ট কৰিছিলে তাৰ মাজত কিমান ইমপ্লিমেণ্টেশ্যন হ'ল তাৰ কাৰণেও আমি লৈছোঁ আৰু জল জীৱন মিছন যেহেতু আপোনালোকে সকলোৱে জানে যে আমাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বৰাক ভেলী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু হিল এৰিয়া ডেভেলপমেণ্টৰ দায়িত্ব দিছে যাৰ কাৰণে আমি আমাৰ প্ৰধান লক্ষ্য মানে সকলোৰ ঘৰত যাতে খোৱা পানী আমি পৌঁছাই দিব পাৰোঁ তাৰ কাৰণে যাতে ব্যৱস্থা হাতত লোৱা তাৰ কাৰণে আমাৰ চিফ ইঞ্জিনিয়াৰো আছিলে আৰু আমি তাৰ কাৰণে আমি ৰিভিউ কৰিছোঁ আগন্তুক দিনত কেনেকুৱা আমি এই ডিমা হাছাওৰ যাতে সকলো ঘৰত খোৱা পানী আমি পৌঁছাই দিব পাৰোঁ এতিয়ালৈকে 80% আমাৰ মোটামুটি কমপ্লিট হৈছে আৰু 20% যিটো বাকী ৰৈছে সেইটো খুব সোনকালে আমি যাতে খোৱা পানী পৌঁছাই দিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা হাতত